18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্য আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ফাইনেলি আজি প্ৰকাশ কৰিলে আত্মসহায়ক গোটৰ 10,000কৈ টকা প্ৰদানৰ ফৰ্ম। তো আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে তেন্তে আপোনালোকেও নিজৰ বেংক একাউণ্টত লাভ কৰিব 10,000কৈ টকা। কিন্তু মানিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকাখিনি নোসোমাব। তো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ অসম চৰকাৰে আজি কোন কেইখন জিলাৰ কাৰণে 10,000 টকাৰ ফৰ্ম প্ৰকাশ কৰিছে, লগতে অসমৰ বাকী কেইখন জিলাত কিমান তাৰিখে ফৰ্ম প্ৰকাশ কৰিব। এতিয়া বিস্তাৰিত আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম। 18 জানুৱাৰী তাৰিখে অসম চৰকাৰে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিছে। লগতে অহাকালি 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাটত প্ৰদান কৰিব 10,000 টকাৰ ফৰ্ম। তাৰপিছত কোৱা হৈছে 20 জানুৱাৰী তাৰিখে প্ৰদান কৰিব কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত। 21 জানুৱাৰী তাৰিখে প্ৰদান কৰিব বিশ্বনাথ, নগাঁও আৰু শোণিতপুৰ, লগতে দৰং জিলাত। তাৰপিছত হ'ল 22 জানুৱাৰী তাৰিখে প্ৰদান কৰিব মৰিগাঁও, হোজাই আৰু ওদালগুৰি। তাৰপিছত হ'ল 23 জানুৱাৰী তাৰিখে প্ৰদান কৰিব কামৰূপ মেট্ৰ', নলবাৰী আৰু তামুলপুৰত। 24 জানুৱাৰী তাৰিখে প্ৰদান কৰিব বৰপেটা, বঙাইগাঁও, গোৱালপাৰা আৰু বজালিত। 25 জানুৱাৰী তাৰিখে প্ৰদান কৰিব ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। তো অসমৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ জিলাখনৰ নিৰ্দিষ্ট তাৰিখ মতে কিন্তু নিজৰ পঞ্চায়তত গৈ 10,000 টকাৰ ফৰ্মখন কালেক্ট কৰিব লাগিব, অন্যথা কিন্তু আপোনালোকৰ জিলাখনৰ নিৰ্দিষ্ট তাৰিখটো পাৰ হৈ গ'লে আপোনালোকে 10,000 টকাৰ পোৱাৰ ফৰ্মটো নাপাব। গতিকে আপোনালোকৰ নিৰ্দিষ্ট তাৰিখ মতে পঞ্চায়তত গৈ ফৰ্মখন কালেক্ট কৰি ল'ব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলি ৰোপণ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু কৰিব লাগিব দুখন কাম, অন্যথা আত্মসহায়ক গোটত নাম জড়িত থকা সত্ত্বেও কিন্তু 10,000 টকাটো নাপাব পাৰে। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথম কামটো হ'ল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোট হ'ব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গোট খুলিছে কিন্তু এতিয়ালৈকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব। ইয়াতে প্ৰথম নিয়মতেই কৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোট। তো যিসকলে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই অতি সোনকালে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত নিজৰ আত্মসহায়ক গোটখন পঞ্জীয়ন কৰি লওক। লগতে আপোনালোকৰ আত্মসহায়ক গোটৰ যি কেইজন সদস্য আছে গোটেই কেইজন সদস্যৰ কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড বাধ্যতামূলক লিংক কৰিব লাগিব, কিয়নো ইয়াতে 2 নম্বৰতে চৰকাৰে উল্লেখ কৰিছে যে আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্টধাৰী আত্মসহায়ক গোটৰ মহিলা। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাই 10,000কৈ টকা নিজৰ বেংক একাউণ্টত যদি পাব বিচাৰে অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। তো আজি ইমানেই। আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত সেই বিষয়ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো